এয়া দৰা অহা পৰ্ব। দৰা অহাৰ পাছত এটি মনোৰঞ্জন দৃশ্য আপোনালোকলৈ ক্ষমা কৰিব, দৰাৰ অহাৰ সময়ৰ দৃশ্যটো মই দেখাব নোৱাৰিলোঁ, কিয়নো মই দৰাৰ লগত ছাতি ধৰিবলগীয়া হৈছিলে, সেইকাৰণে। দৰা কইনাৰ নাচ দিছিলে, সেয়া সেৱা আগবঢ়াইছিলে। এয়া আমাৰ পুৰোহিতৰ কাম আৰম্ভ হৈ গৈছে, দেখিবলৈ পাইছে। এয়া আমাৰ পুৰোহিত শ্ৰী গোপাল শৰ্মা। আপোনালোকৰ যদি পূজা পাতলৰ বাবে নিমন্ত্ৰণৰ শৰাই আগবঢ়ায় তো মোৰ ইয়াতে কমেণ্ট বক্সত কমেণ্ট জনাব, বহুত ভাল পূজাৰী হয়। এয়া আমাৰ কইনা। ইমানখন বিয়াত মুখটো নেদেখালে নহ'ব ন। এয়া দৰাই কইনাক মতা পৰ্ব। শুই যোৱা মানুহে উঠাবলে বিলৈ কি হৈছে বুলি ভোক অকণমান লাগিছে, ভাতকেইটা খাই লওঁ। এয়া কইনাৰ ভায়েকে কইনাক মানে বায়েকক আখৈ দিয়া পৰ্ব। এটি দুখ লগা সময় মুহূৰ্ত, কিয়নো এখন ঘৰৰ পৰা এখন ঘৰলৈ এয়া ভায়েকে কোষ ছিঙি আছে, সেয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ। কইনাৰ বিদায় পৰ্ব।